জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা তিৱা মাথনলাই টখৰাৰ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে গঢ় লৈ উঠিছে তিৱা সাহিত্য। এই সাহিত্যৰ মাজেদি প্ৰকাশিত হোৱা চিন্তা চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰি ৰাখিছে। জন্ম লগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিছে। এই মহান জাতীয় অনুষ্ঠানটোৰ নৱনিৰ্বাচিত সভাপতি সাহিত্য একাডেমী ভাষা সন্মান বঁটা প্ৰাপক শ্ৰী হৰসিং লিখিত সাহিত্যৰ বিকাশ হৈছিল বিংশ শতিকাৰ প্ৰায় ৭০ দশকৰ পৰা। এই ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল ১৯৭৩ চনৰ মাৰ্চ মাহত প্ৰকাশিত অসম তিৱা যুৱ ছাত্ৰ সন্মিলনৰ ৰিংচাং নামৰ মুখপাত্ৰখনে। ৰিংচাঙত তিৱাসকলৰ আঁতিগুৰি জনগোষ্ঠীটোৰ গৌৰৱমণ্ডিত ইতিহাস, সমাজ আৰু ৰাজনীতি, কৃষ্টি সংস্কৃতিৰ উপৰিও তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা পাইছিল। অসমীয়া ভাষাতে তিৱা ভাষাৰ লিপি ব্যাকৰণ আদিৰ বিভিন্ন দিশ সামৰি লেখা প্ৰকাশ হোৱাৰ উপৰিও ৰিচাঙত অসমীয়া ভাষাত তিৱা গীত মাত আদিও প্ৰকাশ পাইছিল। ৰিংচাঙে তিৱা ভাষা আৰু সাহিত্য চৰ্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক নিজ ভাষাত সাহিত্য চৰ্চা কৰিবলৈ উদগনি যোগাইছিল। তিৱা লেখক লেখিকাসকলে অসমীয়া আৰু ৰোমান লিপি ব্যৱহাৰ কৰি তিৱা সাহিত্যক লিখিত ৰূপ দিছিল। তিৱা ভাষা সাহিত্যৰ সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণৰ লক্ষ্য আগত ৰাখি তিৱা ভাষা সংস্কৃতি প্ৰেমী যুৱকৰ প্ৰচেষ্টাত এটা সুকীয়া সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যেৰে ১৯৮০ চনৰ ১৫ নৱেম্বৰত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটা সংগঠন গঢ়ি তোলা হৈছিল। পিছলৈ সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা আৰু পৰৱৰ্তী সময়ত তিৱা সাহিত্য সভাৰ নাম সলনি কৰি তিৱা মাথনলাই টখৰা হিচাপে নামাকৰণ কৰা হয়। তিৱা মাথনলাই টখৰাৰ ১৯৯৭ চনৰ নগাঁও জিলাৰ বাৰমজীয়াত অনুষ্ঠিত অধিৱেশনখন তিৱা ভাষাৰ বাবে এক ঐতিহাসিক অধিৱেশন ৰূপে চিহ্নিত হৈ ৰব। অসম চৰকাৰৰ সৈতে মাথনলাই টখৰা আৰু তিৱা জাতীয় সংগঠনসমূহৰ মাজত তিৱা ভাষা সংস্কৃতি বিষয়ক আলোচনাৰ অন্তত তিৱা ভাষা আৰু লিপি চুক্তি এই অধিৱেশনতে অনুষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত ২০০২ চনত কাৰ্বি আংলং জিলাৰ হুলুখুঞ্জিত, ২০০৪ চনত আমছৈত, ২০০৬ চনত ডিমৰীয়াত, ২০০৮ চনত মৰিগাঁৱৰ এজালবাৰীত, ২০১৩ চনত মেঘালয়ৰ আমজনত, ২০১৬ চনত বৰচিৰাত, ২০১৯ চনত সোণচুৱাইত আৰু ২০২২ চনৰ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ বাৰমজীয়াত অনুষ্ঠিত তিৱা মাথনলাই টখৰাৰ অধিৱেশনসমূহে তিৱা ভাষা সাহিত্যৰ বিকাশৰ দিশত মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈ আহিছে। এই অধিৱেশনৰ মুখপত্ৰৰ লগতে দুজন সংখ্যক তিৱা ভাষাৰ গ্ৰন্থ প্ৰকাশে তিৱা ভাষা সাহিত্য চৰ্চাত নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে। সম্প্ৰতি তিৱা মাথনলাই টখৰাই নতুন নতুন পদক্ষেপেৰে তিৱা সাহিত্য উত্তৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সময়ে সময়ে তিৱা
বিকাশৰ দিশত সাহিত্য অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। তিৱা ভাষা সাহিত্য চৰ্চাক বিশেষ গতি প্ৰদান কৰি সাহিত্যিক তথা দক্ষাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰী হৰ সিং খলাৰে 2023 চনত সাহিত্য একাডেমী ভাষা সন্মান লাভ কৰি সমগ্ৰ তিৱা জাতিৰ লগতে অসমীয়া জাতি সত্তাকো মহিমামণ্ডিত কৰি তুলিলে। তিৱা জনগোষ্ঠীৰ নিজৰ ঐতিহ্য আৰু সংস্কৃতিৰে চহকী। ঐতিহাসিকভাৱে তিৱাসকলে ৰাজ্য পাতি বসবাস কৰিছিল। অসমত প্ৰৱেশ কৰি খোলা নামেৰে এখন ৰাজ্য পাতিছিল। তেওঁলোকে দৰঙৰ হেলেম অঞ্চলত হাৰি বা হিলালী নামেৰে অন্যান্য এখন ৰাজ্যও পাতিছিল। বিবেক ৰাজ্য স্থাপন কৰিছিল নগাঁও আৰু মিকিৰ পাহাৰ আদি ঠাইত। তিৱাসকলে তেওঁলোকৰ হিলালী ৰাজ্যৰ ঐতিহ্য গীতৰ তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক উপাদান বিশেষকৈ লালি হিলালী গীতৰ মাজেৰে আজিও বহন কৰি আহিছে। ৰাজনৈতিক ইতিহাস অনুসৰি গোভা ৰজা হল প্ৰধান ৰজা। তিৱা ৰজাৰ জোঙাল বলহুৰ বীৰত্ব গাথা আৰু ৰহাৰ ওচৰত থকা জোঙাল বলহুৰ গড়ৰ অৱশিষ্টই আজিও তিৱা ৰজাসকলৰ গৰিমাময় শাসনৰ দিনবোৰৰ কথা সোঁৱৰাই তোলে। উত্তৰ পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীবোৰৰ দৰে তিৱা জনগোষ্ঠীৰো নিজস্ব ভাষা, কলা, সংস্কৃতি, আচাৰ, ৰীতি নীতি, নিয়ম আছে। তিৱা ভাষা বৃহত্তৰ চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত বৰ্মী শাখাৰ অসম বৰ্মী গোটৰ বড়ো উপশাখাৰ অন্তৰ্ভুক্ত। তিৱাসকল প্ৰধানকৈ অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আলং জিলা, মেঘালয়ৰ খৈৰাম আৰু মিলিম তেজপুৰত বসবাস কৰে। তদুপৰি অসমৰ ধেমাজি, শিৱসাগৰ, লখিমপুৰ, যোৰহাটতো তিৱা জনগোষ্ঠীৰ লোকে বাস কৰে। প্ৰকৃতিৰ সেউজী কোলাতেই এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিৰ উত্তৰণ হৈছিল। তিৱা আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা প্ৰকৃতিৰ আলমত গঢ় লৈ উঠিছে। তিৱাসকল হিন্দু ধৰ্মীয় লোক যদিও বদলামাজি মূল ধৰ্ম বদলামাজি। তিৱাসকলে প্ৰকৃতিৰ অধীনত থাকে বুলি জনবিশ্বাস আছে। তেওঁলোকে প্ৰকৃতিৰ উপাসনা, পূজা পাৰ্বণ আদি কৰে। ইয়াৰ আলমতেই তেওঁলোকৰ সাংস্কৃতিক জীৱন গঢ় লৈ উঠিছে। তিৱাসকলৰ উৎসৱসমূহক দুই প্ৰকাৰে বিভক্ত কৰিব পাৰি: পূজা পাৰ্বণ উৎসৱ আৰু কৃষি কৰ্ম উৎসৱ। এনে এক চহকী ঐতিহ্য আৰু সাংস্কৃতিৰ অধিকাৰী তিৱাসকলৰ নিজস্ব তিৱা ভাষাত উৎকৃষ্ট সাহিত্য সৃষ্টিৰ যথেষ্ট অৱকাশ আছে। আজিৰ সভাত হাজাৰ হাজাৰ তিৱা সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে তিৱা সাহিত্যৰ এক উজ্জ্বল ভৱিষ্যতৰ ছাই বহন কৰিছে। প্ৰায় 1000 শিল্পীৰ দ্বাৰা পৰিৱেশিত হোৱা তিৱা নৃত্য প্ৰমাণ কৰিছে যে তিৱা লোকসকলে নিজৰ ঐতিহ্য, কলা, সংস্কৃতি কিমান গভীৰভাৱে ভাল পায় আৰু কিমান তেওঁলোকে নিজৰ জনগোষ্ঠীটোৰ কলা, কৃষ্টি, সাহিত্যৰ উন্নয়নত প্ৰচেষ্টা চলাই আহিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে আমি তিৱা ভাষাক ৫ম শ্ৰেণীলৈ যাতে পঢ়াব পাৰো, তাৰ বাবে ইতিমধ্যে আমাৰ অসমৰ ৰাজ্যপালে অধিসূচনা জাৰি কৰিছে আৰু তিৱা মাথন দখৰাৰ উদ্যোগত SCRT-য়ে ইতিমধ্যে পাঠ্যপুথি প্ৰণয়নো কৰিছে। মই আপোনালোকক আশ্বাস দিব খোজো যে তিৱা ভাষা সম্পূৰ্ণৰূপে চৰকাৰে প্ৰচেষ্টা চলাব আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আজি প্ৰদৰ্শন কৰা তিৱা নৃত্যকো আমি গুৱাহাটীৰ সৰু সজাই এদিন ধুনীয়াকৈ প্ৰদৰ্শনৰ কাৰণে লৈ যাম।
আৰু ভৱিষ্যতৰ বিষয়ে একো ধাৰণাই সম্ভৱপৰ নহয়। তিৱা জনগোষ্ঠীৰ এক সমৃদ্ধিশালী ইতিহাস আছে। তিৱা মাখনলাই জনগোষ্ঠীটোৰ বিস্তৃত আৰু প্ৰামাণ্য বিষয়ক আৰু মৌখিক বুৰঞ্জীসমূহ ৰচনা এটা প্ৰণালীবদ্ধভাৱে ৰচনা কৰাৰ প্ৰয়োজন আছে। মই প্ৰতিশ্ৰুতি দিছো যে তিৱা মাখনলাল টকৰাই যদি তিৱা জনগোষ্ঠীৰ লোকৰ এখন উৎকৃষ্টতম বুৰঞ্জীৰ বাবে আগবাঢ়ি যায়, তাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। সেই প্ৰতিশ্ৰুতি মই আজিয়ে আমাৰ ৰাইজক দিব বিচাৰিছো। ৰাইজ, মই আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো। আমাৰ পূৰ্বপুৰুষসকলৰ ভাষা, পূৰ্বপুৰুষসকলৰ সংস্কৃতি ৰক্ষা কৰাৰ যিমানেই প্ৰয়োজনীয়তা আছে, তেনেকৈ পূৰ্বপুৰুষসকলৰ ধৰ্মটো ৰক্ষা কৰাৰ আমাৰ দায়িত্ব আছে। আজি আমাৰ সমাজত বিভিন্ন লোকে পশ্চিমীয়া সভ্যতাৰ প্ৰেৰণালৈ আহি নিজৰ সাতাম পুৰুষীয়া পিতৃৰ ধৰ্ম তেওঁলোকে ত্যাগ কৰিছে আৰু বিভিন্ন ধৰ্ম তেওঁলোকে আদৰি লৈছে। মই অসম বিধানসভাত কৈছিলো যে আমাৰ জনজাতীয় লোকসকলে আমাৰ মূল শ্ৰেণীৰ সনাতনী হিন্দু ধৰ্মকো আদৰি লোৱাৰ প্ৰয়োজন নাই। আনহাতে তেওঁলোকে পশ্চিমৰ পৰা অহা ধৰ্মকো আদৰি লোৱাৰ প্ৰয়োজন নাই। এটাই মাত্ৰ প্ৰয়োজন, মোৰ পূৰ্বপুৰুষে যি ধৰ্মক বিশ্বাস কৰিছিল সেই ধৰ্মক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰো, কাৰণ সিয়ে হ'ল আমাৰ পৰিচয়। ভাষা আমাৰ পৰিচয়, সাহিত্য আমাৰ পৰিচয়, আমাৰ সাজ পোছাক আমাৰ পৰিচয়, আমাৰ কলা সংস্কৃতি আমাৰ পৰিচয়, আৰু তাৰ লগে লগে আমাৰ সাতাম পুৰুষীয়া ধৰ্মও আমাৰ পৰিচয়। মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনো পৰিস্থিতিতে আপোনালোকে যাতে নিজৰ ভৰিৰ তলৰ মাটি কাকো কাঢ়ি লৈ যাবলৈ অনুমতি নিদিয়ে। নিজৰ ভৰিৰ তলৰ মাটি আপোনালোকে সকলোৱে যাতে ধৰি ৰাখে। মহাত্মা গান্ধীয়ে কৈছিল, খিৰিকীবোৰ খোলা ৰাখিব, দুৱাৰবোৰ খোলা ৰাখিব, নতুন বতাহ আহিব, তাত কোনো আপত্তি নাই, কিন্তু ঘৰৰ ভেটিটো আমি কাকোৱে লৈ যাবলৈ অনুমতি দিব নোৱাৰো, সি লাগিলে আমাৰ নিজৰ মানে আপোন নহওক কিয়। এই ধৰণে তিৱা জনগোষ্ঠীটোৰ লোকসকলে এক জাতীয় সত্তাৰে সৈতে যদি আগবাঢ়ি যায়, ৰমাকান্ত দেউৰীয়ে কোৱাৰ দৰে তিৱা ভাষা, সাহিত্য, কলা, সংস্কৃতি, ধৰ্ম, আচাৰ, ৰীতি নীতিও এদিন জগত সভালৈ যাব, তাক মই বিশ্বাস কৰো। আৰু আমাৰ নৱ প্ৰজন্মই এই কামত মনোনিৱেশ কৰিব বুলি মই আশা কৰো। চাৰণ বিলৰ সন্মুখত 3 কঠা মাটিত তিৱা সাহিত্য সভাই এখন কলাক্ষেত্ৰ ৰূপায়ণৰ বাবে মোক প্ৰস্তাৱ দিছে। সেই প্ৰস্তাৱ অনুসৰি আজিৰ সভাতেই মই তিৱা মাখনলাই টকৰা এই আঁচনিখন ৰূপায়ণৰ বাবে যিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব, সেই পুঁজিখিনি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি মই আজিৰ সভাতে ঘোষণা কৰিছো। 3 মাহৰ ভিতৰত আপোনালোকে মোক প্লেন আৰু এষ্টিমেট বনাই দিলে তাক মই অনুমোদন দিম, আৰু এই বছৰৰ ভিতৰতেই আমি জোঙাল বলহত নিৰ্মিত আমাৰ তিৱা ভাষা শিক্ষকৰ কথা উল্লেখ কৰিছে। আমাৰ তিৱা ভাষা ইমপ্লিমেন্টেশ্যনৰ কাৰণে যদি তিৱা শিক্ষকৰ অভাৱ ঘটে, আমি নিশ্চয়কৈ নতুনকৈ তিৱা ভাষাত শিক্ষক নিযুক্তিৰ বাবেও আমি আমাৰ মন মুকলি ৰাখিম। এই দুআষাৰ কথাৰে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছো। ৰমাকান্ত দেউৰী ডাঙৰীয়াই সুন্দৰ গানেৰে বিদেশীক উচ্ছেদ কৰি স্বদেশীক মাতি দিয়াৰ কথা কৈছে। আমাৰ চৰকাৰে এই দায়িত্ব পালন কৰিব। বিদেশীৰ পৰা সকলো যি মাটি তেওঁলোকে ভুল চিন্তা চৰ্চাৰে নিজৰ লগত ৰাখিছে, বা তেওঁলোকে যি মাটি দখলত ৰাখিছে, সেই মাটি যেনেকৈ আজি চৰকাৰে
কচুতলি মুকলি কৰিছে তেনেকৈ আমাৰ চৰকাৰে প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি বিদেশীৰ পৰা ৰক্ষা কৰিম সেই প্ৰতিশ্ৰুতি পুনৰ এবাৰ ৰাইজৰ আগত দোহাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম